এছকে জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম সমৰ্থৰ আপোনালোকৰ BA যোনটো ৱেবছাইট হয় তাত আপোনাৰ যোনটো ABC ID লিংক কৰিব লাগে তো ABC ID লিংক বা যদি আপোনালোকে আগত লিংক কৰিছিলে আপডেট কেনেকৈ কৰিব তাৰ বিষয়ে আজি এই ভিডিঅ'ত দেখুৱাম তো বন্ধু-বান্ধৱীসকল সমৰ্থত আপোনালোকে ABC IDটো লিংক কৰিবলৈ আপোনালোকে নিজৰ মোবাইলতে যিকোনো ব্ৰাউজাৰ খুলি সাৰ্চ কৰক ডিব্ৰু সমৰ্থ edu.in তো এনেকৈ সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন পেজ এটা আহি যাব তো ইয়াত আপোনালোকে যোনটো দেখিছে ষ্টুডেণ্ট সাইন ইন তো ইয়াত আপোনালোকে ষ্টুডেণ্ট পৰ্টেলত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই যাব তো ইয়াত ষ্টুডেণ্ট সাইন ইন ইয়াত আপোনালোকৰ যোনটো সমৰ্থৰ এনৰলমেণ্ট নাম্বাৰ হয় সেই এনৰলমেণ্ট নাম্বাৰ আৰু আপোনালোকে সমৰ্থত অনলাইন এপ্লাই কৰাৰ সময়ত যোনটো পাছপৰ্ট দিছিলে সেই পাছপৰ্টটো দি আপোনালোকে যোনটো লগইনৰ অপশ্যন আছে আপোনালোকে লগইনত ক্লিক কৰিব আৰু লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন এটা পেজ খোল খাই যাব তো ইয়াত আপোনালোকে অলপ ওপৰৰ ফালে যোনটো ড্যাশবৰ্ডৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ড্যাশবৰ্ডত ক্লিক কৰিব আৰু ড্যাশবৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত ক্লিক হিয়াৰ টু ক্ৰিয়েট বা লিংক ইউৰ একাডেমিক বেংকছ অফ ক্ৰেডিট ABC একাউণ্ট বুলি যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন পেজ এটা খোল খাই যাব যদিহে আপোনালোকৰ আগতেই ABC IDটো লিংক কৰা আছে তেতিয়া ইয়াত আপোনালোকে আপডেটো কৰিব পাৰিব তো মোৰ ইয়াত যেহেতু মই লিংক আৰু আপডেট কৰা দুইটা আপোনালোকৰ প্ৰচেছ একেটাই তো ইয়াত আপোনালোকে প্ৰথম সাইন ইন টু ইউৰ একাউণ্টৰ যোনটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে মোবাইল ইউজাৰ নেম আৰু আধাৰ তিনিটা অপশ্যন আছে আপোনালোকৰ মই যেহেতু আধাৰ কাৰ্ডৰ যোনটো 12 ডিজিট নাম্বাৰ আছে সেই নাম্বাৰটো দি মই ইয়াত সাইন ইন কৰিম তো আপোনালোকে মোবাইল নাম্বাৰত কৰিলে আপোনালোকে মোবাইল নাম্বাৰ দি যোনটো নেক্সটৰ অপশ্যন আছে নেক্সটত ক্লিক কৰিব আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো আধাৰ কাৰ্ডত দিয়া নাম্বাৰ আছে তাত এটা OTP যাব আৰু সেই OTPটো দি যোনটো সাবমিটৰ অপশ্যন আছে আপোনালোকে সাবমিটত ক্লিক কৰিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ভেৰিফাই সিকিউৰিটি পিন যেহেতু আপোনালোকৰ ABC IDটো বনাওঁতে এটা আপোনালোকৰ সিকিউৰিটি পিন দিব লাগে সেই পিনটো আপোনালোকে ইয়াত সাবমিটত ক্লিক কৰিব আৰু সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব তো ইয়াত যোনটো এলাউ যোনটো অপশ্যন আছে আপোনালোকৰ ডিজিলকাৰ সেইটো আপোনালোকে এলাউত ক্লিক কৰিব আৰু এলাউত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ABC ID সমৰ্থত লিংক কৰাৰ যোনটো আপোনালোকৰ প্ৰচেছ হয় সেইটো ইয়াত সম্পূৰ্ণ হৈ যাব তাৰপিছত বেক হৈ আপোনালোকৰ যোনটো সমৰ্থৰ অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেইটোলৈ গুচি আহিব পাৰিব আৰু সেই বেক হৈ অহাৰ লগে লগে আপোনালোকৰ সন্মুখত আপোনাৰ যোনটো ABC ID লিংক সেইটো ছাকচেছফুল হ'ল বুলি আপোনালোকে আপোনাৰ যোনটো সমৰ্থ ড্যাশবৰ্ড হয় তাত আপোনালোকে দেখিবলৈ পাব তো বন্ধু-বান্ধৱীসকল আপোনালোকে এনেদৰে সমৰ্থত আপোনাৰ ABC IDটো লিংক বা যদি আগতে আপোনালোকে লিংক কৰি থৈছে তেতিয়া আপোনালোকে আপডেট কৰিব পাৰিব